এইবিলাকত সকলোতে নাম সংলগ্ন। আপুনি গংগাত গৈ ডুব মাৰিলেও কৃষ্ণ নামেৰে ডুব মাৰিবলৈ কি কৰিব তাৰ ৰাস্তা কি? গতিকে সকলোতে আপুনি নাম সংযোগ হৈ থাকে। নাম ব্যতিৰেকে জগতত একো সাধনাই সাধিত যজ্ঞত পূৰ্ণাহুতি দিওঁতে এনেই দিব নেকি? কিহেৰে দিব? নামেৰে দিব লাগিব। কৃষ্ণায় স্বাহা, গোবিন্দায় স্বাহা, শংকৰসনায় স্বাহা, নামেৰে দিব লাগিব। কি কৰিব নহ'লে তাৰ ৰাস্তা কি? দান দিওঁতে আপুনি কি বুলি দিব? কৃষ্ণ দিওঁতে দিব লাগিব। আপুনি যদি কাৰোবাৰ পৰা দান ল'বলৈ যায় কি বুলি ল'ব? কৃষ্ণ। মুঠতে নাম ব্যতিৰেকে জগতত একো নচলে। গতিকে নামতে সমস্ত পুণ্য বিজয়। মানে বিজয় শব্দৰ অৰ্থটো হ'ল কি যে নামতে সকলো পুণ্য সমাহিত হৈ আছে। সেইকাৰণে নামতে শ্ৰেষ্ঠ বুলি জগতত সিদ্ধান্ত। গতিকে তাত কৈছে, সেইকাৰণে কি বুলি ক'লে সিদ্ধান্ত উপদেশত মহাপুৰুষে দিছে, ৰাম নামত দিয়ক চিত্ত, নামে হৃদয়িত, সংসাৰ ব্যাধিৰ মোহকধি, এৰি হেন হৰি নাম কৰি মৰ কাম, তাত পৰে নাহি কে বিবুধে। গতিকে নামতে চিত্ত দিয়ক, নামই সুহিত হিত, সংসাৰ মহৌষধি। সংসাৰ নামৰ বেমাৰৰ একমাত্ৰ মহৌষধ নাম। এনেকুৱা এটা হৰিনাম বাদ দি পেলাই যদি আপুনি অন্য কাম কৰিব যায়, তেতিয়াহ'লে তাতকে আৰু নিবুধি কি হ'ব? আমাৰ এইফালে এটা আজিকালি পৰা তোমাৰ সেৱাতে মই জীৱন গঢ়ি থাকিলোঁ। গুৰুজন মোক এনেকুৱা বাক্য নকবা। কৈছে যে মোৰ আজি এটা আজ্ঞা আছে তোমাৰ প্ৰতি, বোলে মই তোমাৰ সকলো আজ্ঞা মানিবৰ কাৰণে প্ৰস্তুত আছো গুৰুদেৱ, কিন্তু এই মুহূৰ্তত আপোনাৰ শ্ৰীমুখে যিটো আজ্ঞা ওলাব খুজি আছে সেইটোহে মানিবলৈ অলপ দিগদাৰ হ'ব। আৰে মই কি ক'ম তুমি গমেই পালা তাৰমানে। কৈছে তেতিয়া বিষ্ণুপ্ৰিয়া নামে বেটি আমাৰ আশ্ৰয়, তাকে তুমি বিবাহ কৰিও মহাশয়। গুৰুজনে জানে যে মানৱ পুৰুষৰ দৃষ্টিত এইটো নাই, কিন্তু লোকদৃষ্টিক মান্যতা দিবৰ কাৰণে কয় যে মোৰ ছোৱালীজনীকে তুমি বিয়া পাতা, তেতিয়াহ'লে তোমাৰ সকলো, কাৰণ মোৰ ছোৱালীক বিয়া পতাৰ লগে সম্বন্ধত মই তোমাৰ শহুৰো হ'ম, গুৰু হ'ম। তুমি গুৰু হিচাপে সেৱা কৰা, শহুৰ হিচাপে সেৱা কৰা। এতিয়া মোৰ পত্নীয়ে কোনোবা এজন ব্যক্তিক গুৰু হিচাপে দিনে ৰাতি শুশ্ৰূষা কৰিব নিদিবও পাৰে, কিন্তু সেই ব্যক্তিজন যদি মোৰ পত্নী, য'ত মায়াৰ প্ৰৱেশ নাই, য'ত মায়াৰ তিল মানে অধিকাৰ নাই, সেইকাৰণে ভগৱন্ত পুৰুষৰ চৰণ ছত্ৰ ছায়াকে সুৰক্ষিত স্থান বুলি গণ্য কৰা হয়। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নিৰাপত্তাজনিত স্থান ক'ত বুলি যদি প্ৰশ্ন কৰা হয়, তেতিয়াহ'লে তাৰ উত্তৰ এটাই হ'ব, সেইটো হ'ল ভগৱন্ত পুৰুষৰ উঠানি অভয় চৰণ। আচ্ছা, এই অভয় চৰণত শৰণ লৈ আশ্ৰয় লৈ যিবিলাক ব্যক্তিয়ে ভগৱন্তৰ চৰণতে সাৰ কৰিলে, তেওঁ ভক্তিৰ দ্বাৰা প্ৰসিত হয়, মায়া তেওঁৰ পৰা আঁতৰত থাকে। তেওঁৰ বিবেক বিবেচনা শক্তিৰ দ্বাৰা তেওঁ নিৰ্ণয় কৰিব পাৰে যে জগতৰ সাৰ বস্তু কোনটো আৰু অসাৰ বস্তু কোনটো। আমাকতো কাঠ বেপাৰী ৰাতি আন্ধাৰে মুন্ধাৰে দি যোৱা কাঠকেইডালতো আমি চিনি পাওঁ, এই ৰাম কাটি দিলি দেই, সাৰ নহয় কেইডাল, অকাঠ মানে সাৰ কাঠ নিদিলি।
কাঠৰ সাৰ আন্ধাৰতো চিনি পাওঁ প্ৰভুসকল শাস্ত্ৰৰ সাৰ কোনোবাই দিন দুপৰতে বাৰে বাৰে সাৰৰ ওচৰত সোমাই দিলেও শাস্ত্ৰৰ সাৰ বুজি পাবলৈ আমাৰ বহুত অসুবিধা কাঠৰ সাৰ নিৰ্ণয় কৰাত আমিবিলাক বৰ সিদ্ধ আছোঁ শাস্ত্ৰৰ সাৰ নিৰ্ণয় কৰাত বৰ প্ৰভুসকল মূল কথা এইটোৱেই ইয়াৰ এইখিনি কথা কোৱাৰ প্ৰয়োজনীয়তা ইমানেই যে আপুনি যদি এগৰাকী নিৰ্ণায়ক ব্যক্তি হিচাপে নিজৰ বিবেক আৰু বুদ্ধিৰ দ্বাৰা ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণৰ ছত্ৰ ছায়াত নিৰাপদ হ'ব খুজিছে তেতিয়াহ'লে পোনপ্ৰথমে ভকতৰ সংগ সাধু সংগ অনুসৰণ কৰিব লাগিব এই কথা একাদশ স্কন্ধত কৃষ্ণ পুৰুষে তেওঁৰ প্ৰপন্ন শিষ্য বান্ধৱ উপদেশটা যি বুলি নকওঁ পৰিচৰ্যাকাৰী পৰম মহন্ত শ্ৰী উদ্ধৱক এই কথা ভগৱানে কৈছে আৰু এতিয়া উদ্ধৱে ভগৱন্ত পুৰুষলৈ প্ৰশ্ন কৰিছে যে হে প্ৰভু তোমাৰ সিদ্ধান্তটো মই শুনিলো তুমি ক'লা যে জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি এৰাই দেবে সংসাৰৰ তাপ এৰাব পাৰি কিন্তু মই এতিয়া জানিব খুজিছো এইটো কথাকে কি হে তোমাৰ সংগতইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধে গতি কিন্তু বেদ ফুৰে গাই জ্ঞান বিনে গতি নাই আপে শুনি ভ্ৰময় মূৰমতি কত বোলে কৰ্ম কৰা কত বোলে পৰিহৰা মিলে আত্মনত সংশয় তুমি বিনে নাহি আন তুমি শিৱ সৰ্ব জান বুজাইতো কহি নিশ্চয় স্বয়ং বৃহস্পতিৰ শিষ্য পৰম তপস্বী বেদজ্ঞ মহন্ত শ্ৰী উদ্ধৱে संग विवेक न होए राम कृपा बिनु सुलभ न सोए बिनु सत्संग विवेक न होए बिनु सत्संग विवेक न होए আপোনাৰ যি বিবেক বুদ্ধিৰ ঊৰ্ধত থাকি পেলাই বিবেকে আপোনাক কোনফালে যাবৰ কাৰণে ৰাস্তা দিব সেই বিবেককে আপোনাৰ ভাগৱতৰ এটি বিশেষ অধ্যায় আছে সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত শুনা প্ৰভু জগতৰ ও জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি এৰাই তেবে সংসাৰৰ তাপ যে তোমাৰ চৰণ যিদিনাখনেই সৰ্বশ্ৰেষ্ঠ চৰণ হিচাপে মই আশ্ৰয় ললো গুৰুদেৱ হে ভগৱান মই আৰু বেলেগ কতোৱে মোৰ জীৱনক মই স্থাপিত কৰিব নোৱাৰো তুমি মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ তোমাৰ চৰণ যুগলৰ সেৱাই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সেৱা বুলি মান্য তাতে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মই বিচাৰি পাইছো মোৰ বুলিবলৈ একো অস্তিত্ব নাই
মোৰ সমস্তখিনি তোমাৰ গুৰুদেৱ, তোমাৰ মাধ্যমেৰে মই গোটেই জগতখন দেখিছো, তোমাৰ মাধ্যমেৰে মই বিশ্ব ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ অনুভূতিবিলাক অনুভৱ কৰিব পাৰো। সেই গুৰুদেৱ, তোমাৰ চৰণ সেৱাৰ পৰা মোক কোনো কাৰণত বঞ্চিত নকৰিবা। কাৰণ মই আজি তোমাৰ ছোৱালী বিয়া কৰাৰ লগে লগে মানুহে মোৰ সেৱাক হীন দৃষ্টিৰে চাব, যে এইটো কাৰণেহে তেওঁ সেৱা কৰি আছিলে। কিন্তু মোৰ তোমাৰ যি সেৱা, এই সেৱাত মোৰ কিঞ্চিত মানুহ স্বাৰ্থ নাই। মই নিস্বাৰ্থ হৈ তোমাৰ চৰণত দাস হিচাপে থাকিব। সেইকাৰণে হে প্ৰভুসকল, মহাপুৰুষ শংকৰদেৱৰ উপযুক্ত সন্তান থকাৰ পিছতো সৰ্বশ্ৰেষ্ঠ গুৰুভাৰ মহাপুৰুষ শংকৰদেৱে অকপট চিত্তে মহাপুৰুষ মাধৱদেৱক দি থৈ গৈছে। উপযুক্ত পুত্ৰ আছে, ৰমানন্দ আছিল, কিন্তু তেওঁক নিদিলে। ৰমানন্দই যেতিয়া পিতৃৰ ওচৰলৈকে বিচাৰি গ'ল যে সম্পত্তিৰ ভাগ মোক লাগে দেউতা, বোলে বাপা মোৰ হাতত একো নাই, যি লাহা ধুনা আছে মায়েৰৰ হাতত আছে, চব দিছো, মোৰ তাতে একো নাই। বোলে এই সম্পত্তি নহয়, পৰম বিত্ত বৈকুণ্ঠৰ সম্পত্তি, যি সম্পত্তি তুমি সমস্ত জগতক বিতৰণ কৰিছা, মই পুত্ৰ হিচাপে তোমাৰ পৰা কিঞ্চিত মানুহে সম্পত্তি নাপাম। বাবা দেৰি কৰিলা নহয় তুমি, মই আজি আনন্দিত, মোৰ পুত্ৰ হিচাপে তুমি এইখিনি বিচাৰিছা, তোমাৰ মই আনন্দিত, কিন্তু পলম হ'ল। ইতিমধ্যে মই মাধৱক সমস্তখিনি অৰ্পণ কৰিলো। যিদিনাখন শেষ মহাপুৰুষ সংসাৰ গৰ্তত পৰি থকা আমি একোজন অচেতন, সাপৰ বিষত অচেতন হৈ থকা জনক যদি কোনোবাই অমৃত এবাৰ কাম কৰাব পাৰে, তেতিয়াহ'লে তেওঁৰ সেই অচেতনতাটো গুচি তেওঁ সচেতন ৰূপ প্ৰাপ্ত কৰে। হে ভগৱান, তোমাৰ বাণীসমূহ অমৃত সদৃশ, গতিকে তোমাৰ অমৃতময় বাণী সিঞ্চন কৰি আমাৰ নিচিনা দুৰ্ভগীয়া অচেতন সকলক তুমি আমাক জগাই দিয়া। নিয়োগনাথ জগাই, আমি টোপনিত আছো। সৰু সৰু ল'ৰা ছোৱালীবিলাকক স্কুলত যাবৰ সময়ত অভিভাৱক বিলাকে জগাবৰ কাৰণে বৰ কষ্ট হয়। কেতিয়াবা অভিভাৱক বিলাকৰ মায়া দয়া উপজি যায়, ইছৰাম এই ঠাণ্ডাত এনে কাপোৰখন লৈ শুই আছে, কেনেকে কাপোৰখন গুচাই দিম তাৰ পৰা। কিন্তু কৰ্তব্যৰ তাগিদা ইমান বেছি যে অভিভাৱক বিলাক সচেষ্ট হৈ পেলাই কাপোৰখন গুচাই দিয়ে। কাপোৰ যেতিয়া গুচাই দিয়ে, বাচ্চাটোৱে আকৌ কাপোৰখন টানি লয়, না না মোৰ ঠাণ্ডা লাগিছে, মন বেয়া লাগিছে। কিন্তু না, কৰ্তব্য যদি এই ভোগটো, এই যিটো ঠাণ্ডাত